হয়, আপোনালোকে চাই আছে ভইচ 365। মই মহেশে আপোনালোকক ভইচ 365লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সমাগত বিধানসভা নিৰ্বাচন সমান্তৰালকে ৫৬ নং মৰিগাঁও সদৰ সমষ্টিৰ বাবে এতিয়ালৈকে সদৰস্থিত যি বিজেপি যি কাৰ্যালয় আছে, সেই কাৰ্যালয় সভাপতি ৰামপ্ৰসাদ চৰকাৰৰ হাতত ইতিমধ্যে ১১জন প্ৰাৰ্থী প্ৰত্যাশীয়ে এতিয়ালৈকে তেওঁলোকৰ যি প্ৰাৰ্থী প্ৰত্যাশীৰ যি আবেদন পত্ৰ দাখিল কৰিছে। সমান্তৰালকৈ মৰিগাঁৱত বিশিষ্ট সমাজসেৱক তথা তিৱা সাহিত্য পৰিষদৰ চৰকাৰী মনোনীত সদস্য শ্ৰী অজিত ডেকাই ইতিমধ্যে তেওঁ প্ৰাৰ্থী প্ৰত্যাশী হিচাপে তেখেতে আবেদন পত্ৰ দাখিল কৰিছে বিজেপি জিলাৰ সভাপতি ৰামপ্ৰসাদ চৰকাৰৰ হাতত। তেখেতৰ লগত চিনাকি কৰাই দিয়াৰ লগতে তেখেতৰ বিভিন্ন ধৰণৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম। হয় দাদা, আপোনাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। হয়, নমস্কাৰ, ধন্যবাদ জনাইছোঁ। ইতিমধ্যে আপোনাৰ মৰিগাঁৱত চৰ্চা আছে যে অজিত ডেকাই এবাৰ মৰিগাঁৱৰ পৰা টিকট পাব বুলি, কি ক'ব এই সন্দৰ্ভত? চাওক, টিকেটটো পোৱাত নোপোৱাটো সেইটো সম্পূৰ্ণ আমাৰ ৰাজ্যিক নেতৃত্ব, কেন্দ্ৰীয় নেতৃত্ব, আমাৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমৰ মুখ্যমন্ত্ৰী শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আদি কৰি তেখেতসকলে নিৰ্ণয় কৰিব। আমি মাথো আনুষ্ঠানিকতাহে আমি কৰিব পাৰোঁ। আজি ৩০-৩৫টা বছৰ ৰাইজৰ সেৱা আগবঢ়াই আছোঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ জৰিয়তে। আজি আমি ভাৰতীয় জনতা পাৰ্টীৰ হৈ ৰাইজৰ সেৱা আগবঢ়াই আছোঁ। এই ক্ষেত্ৰত আমি ভাৰতীয় জনতা পাৰ্টী মৰিগাঁও জিলাৰ সভাপতি শ্ৰদ্ধাৰ ৰামপ্ৰসাদ চৰকাৰ ডাঙৰীয়াৰ হাতত আমি আবেদন জমা দিছোঁ। ইয়াৰ ক্ষেত্ৰত মই এটা কথাই ভাবোঁ, সকলো আমাৰ ৰাজ্যিক নেতৃত্ব বা দলীয় নেতৃত্ব আছে, তেখেতসকলে নিৰ্ণয় কৰিব কাক টিকেট দিলে সমষ্টিৰ ৰাইজৰ উন্নয়ন হ'ব, কাক টিকেট দিলে দলটো এটা সুফল আশা কৰিব পাৰি, তেখেতসকলে নিৰ্ণয় কৰিব, তেখেতসকলে তাৰ সিদ্ধান্ত গ্ৰহণ কৰিব। কোনো দিনে আমি নোহোৱা নুবুজা এটা ঘটনা হ'বলৈ যোৱাৰ দৰে আজিলৈকে বিধানসভা মৰিগাঁও সদৰ সমষ্টিটোৰ বাবে ১১জনকে প্ৰাৰ্থী প্ৰত্যাশী হিচাপে আবেদন কৰা তেনেকে শুনা নাছিলোঁ। কিন্তু আজি ৰমাকান্ত দেৱী 10 বছৰ ৰাজত্ব কৰি থকা পাছতো কিন্তু বৰ্তমানৰ বিধায়কজনৰ এগেইনষ্টত নিজৰ সতীৰ্থই তেওঁলোকৰ দলৰ টিকটৰ বাবে আবেদন কৰিছে। কিয় এই বিষয়টো তেওঁ আমাৰ মাননীয় যি তিৱা সাহিত্য পৰিষদৰ মনোনীত সদস্য তথা সমাজসেৱক অজিত ডেকাৰ মুখে জানিব বিচাৰিম যে তেওঁ কিবা ব্যৰ্থ হৈছে নেকি দলৰ কৰ্মীসকলক চলোৱাত? চাওক, বৰ্তমান বিধায়ক আমাৰ শ্ৰদ্ধাৰ ৰমাকান্ত দেউৰী ডাঙৰীয়াই আমাক 10টা বছৰ ইয়াতে শাসন কৰিলে। আমিও তেখেতক বিধায়ক হোৱাৰ ক্ষেত্ৰত আমিও সহযোগী আছিলোঁ। আমি সকলোৱে মিলিজুলি আমি কেনেকৈ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰখন গঠন কৰিব পাৰি, আমাৰ ইয়াতো ভাৰতীয় জনতা পাৰ্টীক আমি কেনেধৰণে জিকাই নিব পাৰিম, এজন বিধায়ক পাম, সেইটো আমাৰ মূল লক্ষ্য আছিল। তাৰ লগে লগে আমি কিন্তু আশা কৰিছিলোঁ যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত যিহেতু চৰকাৰ আছে আৰু নেতৃত্বত আমাৰ ইয়াৰো বিধায়কজন আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ, গতিকে স্বাভাৱিকতে সমষ্টিবাসী ৰাইজে বহু আশা কৰে আৰু এই ক্ষেত্ৰত 10টা বছৰ তেওঁ যিমান কাম কৰিব লাগিছিল তেওঁ কৰিব পৰা নাই আৰু তেওঁ এক প্ৰকাৰে বিফল হৈছে। আৰু যিমানবোৰ আঁচনি আহিছে কৰিছে, চৰকাৰে দিছে, চৰকাৰ আঁচনিসমূহত আমাৰ ৰাইজ সুখী, ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত আছে। বিভিন্ন ধৰণৰ আমাৰ চৰকাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিমানবোৰ চৰকাৰী আঁচনি আহিছে, চৰকাৰী আঁচনি ৰাইজে ভোগ কৰিছে, কিন্তু বিধায়কজনৰ নিজাববীয়া কোনো প্ৰচেষ্টা নাই, নিজাববীয়া কোনো এটা যুৱ প্ৰজন্মক লৈ এটা মানসিকতা নাই। বৰ্তমান যুগটো আপোনাৰ ইণ্টাৰনেট যুগ, কম্পিউটাৰ যুগ। এই যুগটোত আপোনাৰ য'ত 6G চলি আছে, তাত আপোনাৰ 2G চিন্তাধাৰাই কেনেকৈ কাম হ'ব? গতিকে যুৱ প্ৰজন্মই এটা পৰিৱৰ্তন বিচাৰিছে আৰু সেই পৰিৱৰ্তনটো নিশ্চয় আমাৰ ৰাজ্যিক নেতৃত্ব বা কেন্দ্ৰীয় নেতৃত্বত বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বিবেচনা কৰি চাব। কাৰণ যুৱ প্ৰজন্মক প্ৰাধান্য দিয়াটো আমাৰ দলৰ এটা নীতি আদৰ্শ বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে প্ৰকাশো কৰিছে যে নতুন প্ৰজন্মক এইবাৰ আমি অগ্ৰাধিকাৰ দিম। আৰু ঠিক এটা প্ৰাকৃতিকভাৱেও যদি আমি চাব যাওঁ যে নলবৰী গজালি হয়, যদি গজালিডাল নহয়ে তেতিয়াহ'লে আকৌ গছডাল কেনেকৈ হ'ব? ঠিক তেনেকৈ সংগঠনবিলাকো যদি নতুন প্ৰজন্মক উলিয়াই নানে, নতুন প্ৰজন্মক যদি চিন্তাধাৰাৰ লগত মিলাই নিদিয়ে, তেতিয়াহ'লে দল বা সংগঠনটো কেনেকৈ জীয়াই থাকিব? আজি প্ৰায় দুদিনৰ আগত মৰিগাঁও সদৰ বিহুতলীত 10 বছৰ ধৰি ৰাজত্ব কৰা
শ্ৰদ্ধাৰ বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়া তেওঁ 10 বছৰৰ কৰ্মখতিয়ান দাঙি ধৰি 53 পৃষ্ঠাজোৰা এখন পুস্তিকা তেওঁ উলিয়াইছিল। সেই পুস্তিকাখনত বহুকেইটা তেওঁ 10 বছৰত যি উন্নয়ন কৰিলে সেই উন্নয়নৰ যি নমুনা তেওঁ তাত উল্লেখ কৰিছিল। কিন্তু সেই পুস্তিকাখনক লৈ আপুনি কিমান সুখী? চাওক, মই প্ৰথমেই কৈছোঁ, তাতে আমাৰ ৰাজ্য চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিমানবোৰ আঁচনি দিছে সেই আঁচনিখিনিৰ বাহিৰে তেওঁ নিজাববীয়া কোনো আঁচনি নাই। হয়, সেয়া আছিল যুৱ নেতা তথা তিৱা সাহিত্য পৰিষদৰ মনোনীত সদস্য তথা ৰমাকান্ত দেউৰী একালৰ সতীৰ্থ অজিত ডেকা। ইতিমধ্যে আপোনালোকে তেওঁৰ মন্তব্য শুনিলে আৰু তেওঁ প্ৰাৰ্থী প্ৰত্যাশী হিচাপে যথেষ্ট আশা কৰিছে আৰু ৰাইজৰ কাম কৰিবলৈ তেওঁ আগ্ৰহেৰে বাট চাই আছে তেওঁৰ টিকটৰ সন্দৰ্ভত। গতিকে এনেধৰণৰ বিভিন্ন ধৰণৰ বাৰ বাতৰি চাই থাকিবৰ বাবে, ৰাজনীতি হওক সামাজিক হওক বিভিন্ন ধৰণৰ বাৰ বাতৰি চাই থাকিবৰ বাবে আমাৰ এই চেনেল ভইচ 365 চাবলৈ নাপাহৰিব।